নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৱাৰ ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমটো খবৰ নগাঁৱৰ মৰিকলঙত নিশা এটা চাঞ্চল্যকৰ ঘটনা ডকাইতে লুটপাট কৰিলে গুৰুতৰভাৱে আহত হৈছে নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়া লগতে তেওঁৰ পত্নী ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা সোমাল ডকাইত ৭-৮জনীয়া এটা দল সোমাইছিল খুব কম সময়ৰ ভিতৰতে দম্পতীক মাৰধৰ কৰি তাত লুটপাট চলালে লুটপাটৰ লগতে দলটোৱে আক্ৰমণ কৰিছে পত্নীসহ চিকিৎসকজনক বেয়াকৈ আৰু বৰ্তমান পত্নী গুৱাহাটীৰ চিকিৎসালয় এখনত ভৰ্তি হৈ আছে ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ তেওঁক প্ৰেৰণ কৰিলে নিশাই গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে এই দম্পতি ঘটনাস্থলীত উপস্থিত হৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস বৰ্তমান তাত ফৰেন্সিকৰ টিম উপস্থিত হৈ তথ্য পাতিবোৰ সংগ্ৰহ কৰি আছে তথ্য প্ৰমাণবোৰ সংগ্ৰহ কৰিছে এক চাঞ্চল্যকৰ ঘটনা নিশা প্ৰায় ৩ মান বজাৰ আশে-পাশে এই ঘটনা সংঘটিত হোৱাৰ কথা একাংশই জনাইছে নিৰ্বাচনৰ সময়তো মন কৰিব চিকিৎসকজনৰ পৰা চুৰি হৈছিল প্ৰায় ২৮ লাখ টকা দুই নাবালকে চুৰি কৰিছিল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ এই ধনৰাশি সামগ্ৰী হালনাত আৰক্ষী এখন স্কুটিত উদ্ধাৰ কৰিছিলে ধনখিনি উদ্ধাৰ হোৱা ধনখিনিৰ পিছত চিকিৎসকগৰাকীৰ নহয় বুলি জনাইছিল নগাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চলাই নিছে তদন্ত মানে প্ৰথমত মই দাদাৰ মাতটো শুনা যেন লাগিছিলে মোৰ অভিজিত বুলি মাতিছে এনেকুৱা লাগিছিলে তাৰপিছত মই নামা নাছিলোঁ তেতিয়া তাৰপিছত অলপ পিছত মই দেখিলোঁ অলপমান মাত শুনিলোঁ মানে তলত তাৰপিছত মই লাহেকৈ নামিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ যোনটো দৰ্জাখন আছে তাত বাহিৰৰ পৰা এলডপটো লগোৱা আছিলে মই তলৰ মানুহখিনি যে আছিলে এই ওপৰৰ যোনটো মোৰ গ্ৰিলটো আছে দৰ্জাখন খোলা আছে মই তাৰ প্ৰতি কাৰোবাক মাতিলোঁ মাতাৰ পিছত তেওঁলোকে খুলি দিলে মানে পুলিচ আহিছিলে এজন এছআই আছিলে চাগে তেখেত মানে ভিতৰত গ'ল তাৰপিছত আমিও গ'লোঁ যাওঁতে দেখিলোঁ বৌ আছিলে বিচনাত বৌ বিচনাত থাকোঁতে বৌক মানে আমি ওলাই লৈ আহিলোঁ এম্বুলেঞ্চো আহিছিলে তেতিয়া 108 এম্বুলেঞ্চ আছিলে বৌক আমি প্ৰথম চিভিলত লৈ গৈছিলোঁ চিভিলত তেওঁলোকে নাৰাখে বুলি ক'লে মানে তাৰপিছত নেমচি হস্পিটেল লৈ গ'লোঁ NMC হস্পিটেলত তাৰ পৰা অলপমান কিবা কৰিলে তাৰপিছত এতিয়া হস্পিটেল গুৱাহাটী লৈ গ'ল দুজনকে হয় ৰঞ্জিত শইকীয়া ডক্টৰ ৰঞ্জিত শইকীয়া তেখেতো গুৱাহাটীত লৈ পঠিয়ালোঁ দুজনকে গুৱাহাটীত লৈ গ'ল কিবা পাইছে নেকি তাত কিহে মাৰিছে তেনেকুৱা কিবা পাইছে সেইটোতো মই ইমান একজেক্টলি গম পোৱা নাই কিবা অস্ত্ৰ শস্ত্ৰ পাইছে নেকি তাতে মই ৰড এটা দেখিলোঁ যেতিয়া বৌক ওলাবলৈ গ'লোঁ হয় ৰড দেখিছে এটা সৰু ৰড দেখিছিলোঁ আমি শুই আছো আমি গম নাপাওঁ আমাৰ খুৰাহঁতৰ ঘৰলৈ গৈছে সি ৰঞ্জিত শইকীয়া ডক্টৰ ৰঞ্জিত শইকীয়া গোটেই তেজেৰে লুতুৰি পুতুৰি যে ডকাইতে মাৰি পেলাইছে মোৰ ৱাইফকো মাৰি পেলালে মৰি গ'ল মোক বচা আমি মাইকী মানুহ গোটেইখিনি আহিছোঁ তাৰপিছত তাত গাড়ী দি পেলাই লৈ গৈছে খুৰাৰ ল'ৰা তিনিজনে লৈ গৈ তাত থ'লে তাৰপিছত ঘৈণীয়েকক এম্বুলেঞ্চ লৈ আহিছে ঘৈণীয়েকক লৈ গৈছে সন্তানটো এতিয়া এই বায়েকৰ ঘৰত আছে হয় তেওঁৰ কোনো ক্ষতি হোৱা নাই কাৰ সন্তানটো একো হোৱা নাই পত্নীৰ অৱস্থা তেতিয়া বেয়াই বিচনাত তেওঁ মানে চেন্সলেছ মানে জাষ্ট উশাহ লৈ আছে আৰু আপোনাৰ ৰডেদি মাৰা হৈছেতো ৰড এটুকুৰা বিচনাত পৰি থকা আমি দেখিছিলোঁ ৰুমৰ অৱস্থা চব চিডিলি বিডিলি মানে আপোনাৰ বস্তু বাহিনী গডৰেজ খোলা মানে চব মানে তেজ ফ্ল'ৰত তেওঁ মানে তেতিয়া একো কোৱা নাই খালি জাষ্ট এটাই কৈছে মোক মানে হস্পিটেল লৈ যা মই মৰিম নহ'লে মই ভাল হ'লে মই ক'ব পাৰিম এনেকুৱাই মানে এইখিনিত কৈছিলে বাকী হস্পিটেল যাই তেওঁ কাৰোবাক কৈছে বোলে 6-7জনীয়া কোনোবা আহিছে ওপৰৰ ভাড়া দিয়াজনক ওপৰত লক কৰি দিয়া হৈছিলে আৰু তেওঁ মানে গম নাপায় যেতিয়া ইয়াৰ তলৰ পৰা চিঞৰ বাখৰ হ'ল তেতিয়া তেওঁ মানে ওলাব খোজোতে দুৱাৰ মাৰা তেতিয়া আমাৰ স্থানীয় মানুহে যায় দৰ্জা খুলি দিওঁতে তেওঁ ওলাই আহিছে ৰাস্তাৰ কাষত এটা চিন্তনীয় বিষয় হৈ পৰিছে যে এনেকুৱা চিকিউৰিটিটো এনেকৈ হ'লেতো ৰাইজৰ কাৰণে বহুত সমস্যা হ'ব গতিকে অকণ ভালকৈ চাবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনকো এমাহ নহওঁতে একে ঘৰ মানুহতে এনেকুৱা এটা পৰিৱেশ অকণমান আৰক্ষী প্ৰশাসনে গুৰুত্বভাৱে ল'ব লাগে কিয়নো কি এই অঞ্চলত প্ৰতি দুমাহ এমাহ ডেৰ মাহৰ মূৰে মূৰে খুন লুট মানুহৰ ঘৰত সৰু সুৰা চুৰ ডকাইত এইবোৰ হৈয়ে থাকে আৰু এয়া ওচৰ চুবুৰীয়া আৰু তাত স্থানীয় লোকৰ ভাষ্য শুনিলে অত্যন্ত উদ্বিগ্নতাৰ ঘটনা এটা আৰু পোনপটীয়াকৈ আমি আমাৰ দুগৰাকী সাংবাদিক সাজু হৈছে পোনপটীয়া সম্প্ৰচাৰত নগাঁৱৰ এই গোটেই ঘটনা আমাক সবিস্তাৰে পুনৰবাৰ আমাক জনাব ভাস্কৰ শইকীয়া আৰু লগতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান মহিলাগৰাকী চিকিৎসাধীন হৈ আছে আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক বিষ্ণু শইকীয়া বিষ্ণু প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ মহিলাগৰাকীৰ অৱস্থা খুবেই সংকটজনক তেওঁৰ মূৰত ৰডেৰে প্ৰহাৰ কৰাৰ কথা কিছু আহিছে পোহৰলৈ
হয় আচলতে চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা তেখেততকৈ কিছু গুৰুতৰ বুলি আমি পৰিয়ালৰ সূত্ৰে জানিব পাৰিছোঁ আৰু এই মুহূৰ্তত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ চিকিৎসা চলি আছে আৰু ৰঞ্জিত শইকীয়াৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে কিন্তু তেখেতৰ পত্নীৰ অৱস্থা গুৰুতৰ বুলি প্ৰকাশ কৰিছে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আৰু এই মুহূৰ্ততো তেখেতৰ চিকিৎসা অব্যাহত ৰাখিছে আৰু নিশাৰ যি ঘটনা সংঘটিত হৈছিল আচলতে ৰদেৰে প্ৰহাৰ কৰিছিল আৰু আমাৰ হাতত পৰা কিছু তথ্য অনুসৰি যে দুটা পক্ষৰ মাজত এক সংঘাত হৈছিল বুলি এটা সন্দেহ কৰা হৈছে আৰু সেই সংঘাতৰ পৰিণতিতহে তেওঁলোকৰ মাজত এনেধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল বুলি কোৱা হৈছে যিহেতু দুয়োজনৰ অৱস্থা যিহেতু আঘাতপ্ৰাপ্ত হৈছে গতিকে এই মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি ৰূপৰেখা শইকীয়াক চিকিৎসা কৰি আছে চিকিৎসকসকলে তেওঁৰ অৱস্থা কিছু সংকটজনক কিন্তু কথা বতৰা স্বাভাৱিকভাৱে পাতি আছে তেখেতৰ স্বামী ডাক্তৰ ৰঞ্জিত শইকীয়াই কথা বতৰা স্বাভাৱিকভাৱে পাতি আছে কিন্তু তেখেতৰ কিছু চিকিৎসাৰ প্ৰয়োজন আছে আৰু হয়তো কিছু সময়ৰ পিছত আমি সবিশেষ চিকিৎসকে কেনেধৰণে আঘাতপ্ৰাপ্ত হৈছে বা কি কি তেওঁলোকৰ মেডিকেশ্যনছ আছে সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব সেইখিনি কথা আমি গম পাম যে কিমান আঘাত গুৰুতৰ কিন্তু আপুনি কৈছে যে যিহেতু বৰ্তমান কথা বতৰা পতা অৱস্থাত আছে বা কিছু সেই অৱস্থালৈ আহিছে চিকিৎসক গৰাকী ৰঞ্জিত শইকীয়া তেওঁ হয়তো আৰু অধিক ভালদৰে কথাখিনি জনাব কিন্তু আনহাতে আৰক্ষীয়ে কি কৈছে ভাস্কৰ পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আপুনি পুৱাৰ বাতৰিতে আমাক গোটেই কথা জনাইছিল যে কেনেকৈ নিশা 3মান বজাৰ আশে পাশে সেই ডকাইতৰ দল সোমাইছিল প্ৰায় 7জনমান ডকাইত সোমাইছিল ওচৰ চুবুৰীয়াৰ শেহতীয়া কিবা আৰু নতুন কথা কৈছে আৰক্ষীৰ ভাষ্য কি ভাস্কৰ চাওক এই বিষয়ত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই কিন্তু এটা কথা আমি জানিব পাৰিছোঁ যে হয়তো আৰক্ষী কিছু সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰায় 3-4জনীয়া এটা দল আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে 3-4জনীয়া এই দলটোৱে এই ঘৰটোত প্ৰৱেশ কৰিছিল ডক্টৰ ৰঞ্জিত শইকীয়া ঘৰটোত প্ৰৱেশ কৰিছিল পুৱতি নিশা প্ৰায় 3:30 বজাত কিন্তু কেনেদৰে প্ৰৱেশ কৰিছিল সেয়া এতিয়ালৈকে আমি জানিব পৰা নাই কিন্তু ডক্টৰ ৰঞ্জিত শইকীয়া কিছু অত্যাধিক অসুস্থ অৱস্থাত ইয়াৰ পৰা তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যিহেতু ৰদৰে বেয়াকৈ প্ৰহাৰ কৰা হৈছিল চিকিৎসক দম্পতীহালক আৰু স্থানীয় লোককো তেওঁ আচলতে অৱগত কৰা নাছিল তেওঁ কৈছিল যে মই সুস্থ হৈ উঠোঁ সুস্থ হৈ উঠাৰ পিছত মই প্ৰথমে ভাল হৈ লওঁ তাৰপিছত সকলো কথা মই অৱগত কৰিম কিন্তু সেই কথা আমি এতিয়ালৈকে জানিব পৰা নাই আচলতে কেনেদৰে সোমাইছিল হয় দৰ্জা ভাঙি সোমাইছিল নে কলিং বেল টিপি ভিতৰলৈ প্ৰৱেশ কৰিছিল সেই কথা এতিয়ালৈকে আমি জানিব পৰা নাই হয়তো সেয়া ৰঞ্জিত শইকীয়াৰ নিজৰ মুখেদিহে আমি জানিব পাৰিম কিন্তু এটা কথা ক'ব লাগিব যে যি ধৰণৰ ঘটনা সংঘটিত হ'ল নগাঁও চহৰৰ মুৰিকলঙত সেই ঘটনাই আচলতে সকলোকে বৰ্তমান হতচকিত কৰি তুলিছে এক চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি হৈছে আমি পুনৰবাৰ স্থানীয় ৰাইজৰ কাষলৈ যাব বিচাৰিম কোন কোন আছিল ঘৰৰ ভিতৰত তেতিয়া মাক বোলে পিতেক আৰু হেৰি তাৰপিছত পিতেকটো বাইকে লৈ আহিছে পিতেকক ইয়াত সিও অকণমান কথা চথা ভালকৈ ক'ব নোৱাৰে ল'ৰাটো 9 বছৰ হৈছে যদিও তেওঁক লৈ আহি পেলাই বাইকৰ ঘৰত থৈছে বাইকো লগতে গৈছে আচলতে কেনেদৰে প্ৰৱেশ কৰিছিল কিবা গম পাইছিল আমি একো গম নাপাওঁ আমি ঘৰতে শুই আছিলোঁ তাৰমানে তেতিয়া সি লুতুৰি পুতি হৈ তেজেৰে লুতুৰি পুতি হৈ দৌৰিছে বচাওক 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 বুলি তেতিয়া বচাওক বচাওক বুলি যেতিয়া কৈছে মোৰ আমাৰ ল'ৰাটোৱেও কৈছে মোৰ মা কোনোবাই বচাওক বচাওক চিঞৰিছে তেতিয়া আমি উঠি আহিছোঁ দেখোন ৰঞ্জিতা তেজেৰে লুতুৰি পুতি ডক্টৰ ৰঞ্জিত শইকীয়া আহি পেলাই বাৰাণ্ডাতে বহাই দিছে খুৰা ল'ৰাহঁতে এইখিনিতে বহাই পেলাই কৈছে বোলে মাইনাৰ অৱস্থা একেবাৰে বেয়া মৰি গ'ল চাগে এনেকৈ কৈছে ঘৈণীয়েকৰ কথা কৈছে তাৰপিছত ঘৈণীয়েকৰ এম্বুলেঞ্চ আহিছে ঘৈণীয়েকক এম্বুলেঞ্চত লৈ গৈছে উঠাই নিওঁতে দেখিছোঁ আমি একে সজ্জাগত অৱস্থা উশাহ চুশাহ ভালকৈ ল'ব পৰা নাই তেওঁ সেয়াই যিহেতু পূৰ্বতে নিৰ্বাচনৰ সময়তো তেওঁৰ ঘৰত চুৰি ঘটনা হৈছিলে তেতিয়াও আমি নাছিলোঁ মোৰ ঘৰত নাই মোৰ শ্বিলঙৰ ছোৱালীজনীৰ আপোনাৰ হেৰি হৈছিলে বাচ্চা হৈছিলে তালৈ গৈছিলোঁ কিন্তু গম পাওঁ সেইটো ঘটনাটো হোৱা ৰঞ্জিতহঁতৰ লগত আমাৰ ভাল টাৰ্মছটো আমাৰ আমাৰ ওচৰতে ঘৰ এটা কথা কওকচোন যে 300 মিটাৰ নিলগতে আৰক্ষী চকী আছে হয় সেইটোৱেতো চবেই কৈছে ৱাৰ্ড কমিশ্যনাৰে কৈছে সেইটো কথা ৱাৰ্ড কমিশ্যনাৰে জগাইছেগৈ তেওঁলোকক 2জন পুলিচ আহিছে মাত্ৰ তাৰপিছতহে আহিছে তেওঁলোকক নিয়াৰ পিছতহে আকৌ তেওঁলোক প্ৰশাসনবিলাক আহিছে আৰক্ষী গাফিলতি বুলি ক'ব পাৰি মই সেইটো ক'ব নোৱাৰিম এনেধৰণৰ ঘটনা পূৰ্বতেও ইয়াত সংঘটিত হৈছে আৰু সেউজনগৰতো আৰু এটা ঘটনা হৈছিলে এজনী মাষ্টৰণী মানুহক তেনেকৈ ঘৰ ৰাতিপুৱা 5:30 এবছৰমান হৈছে ঘৰ সাৰি থাকোঁতে মানুহজনীক ডিঙিত চেপা মাৰি ATM মোবাইল চোবাইল সকলোখিনি লৈ গ'ল এতিয়া তেওঁলোকক কেনেকৈ আমি উদ্ধাৰ কৰিব লাগে ৰঞ্জিত শইকীয়া আৰু ঘৈণীয়েকক আপোনালোকে সোনকালে এইটো ব্যৱস্থা কৰক আপুনি যিগৰাকী মহিলাৰ কথা কৈছে লৈ গৈছিলে সেই মানুহগৰাকী বৰ্তমান সেইখিনি বস্তু ৰিকভাৰ হ'ল ৰহাত ধৰা পৰিছে ৰঞ্জিত শইকীয়াৰ বৰ্তমান অৱস্থা বা পত্নীৰ অৱস্থা কিবা গম পাইছে নেকি এতিয়া তেওঁক ICUত সোমোৱাই দিলে ইমান ভাল নহয় অৱস্থা
ৰঞ্জিত শইকীয়া কথা ক'ব পৰা হৈ আছে, কিন্তু তেওঁ ইয়াত চুট পাইছে না বেক চাইডে ৰডেৰে মাৰা। সেই সময়ত ৰঞ্জিত শইকীয়া কিবা অৱগত কৰিছিল নেকি? কেনেকে সোমাইছিলে? নাই কোৱা। আমি গমেই নাপালো নহয়, তাৰপিছতহে আহিছো। সি কান্দি চিঞৰ বাখৰ কৰি পাগল হৈ গৈছে, গোটেই গাত তেজ আপোনাৰ, গোটেই আমাৰ হাতে ভৰিয়ে তেজ। তেওঁ কোনো ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছিলে নেকি বাৰু? সেইটোতো নাজানো, এনে চমুৱাদাৰ লগততো ভালেই। তেওঁলোকৰ নিজৰ মানুহ ডক্টৰ দুৰ্লভ চমুৱা। যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল। সেইটো জানো, কিন্তু মই বৰ্তমান নাছিলো। মই অকলশৰীয়া মোৰ ল'ৰাৰ লগত মই শ্বিলঙৰ ছোৱালীৰ ঘৰলৈ গৈছিলো। ইয়াত আৰু কোনোবা থাকে নেকি? ভাড়াঘৰ থাকে? ভাড়াঘৰ ল'ৰাটো ওপৰত আছিলে বোলে। ল'ৰাটোৱে গম পাইছিলে নাই সেই ভাড়াতীয়া ল'ৰাটোৱে? ল'ৰাটোতো গৈছে তেওঁলোকক লগত লৈ হেৰিটো। তেওঁ দৰজা মাৰি দিছিলে? তেওঁ বোলে দুৱাৰখন বাহিৰফালৰ পৰা মাৰি দিছিলে। হয়, মই চেষ্টা কৰিম আচলতে পৰিৱেশটো দেখুৱাবলৈ। এয়া হৈছে ডক্টৰ ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ পিছফালৰ পৰিৱেশ। মই হেমন্তক কেমেৰা সহযোগী হেমন্তক দেখুৱাবলৈ আহ্বান জনালোঁ। ইয়াৰ পৰিৱেশ আচলতে এই বাসগৃহটোতে প্ৰায় পুৱতি নিশা প্ৰায় 3:30 বজাত এটা ডকাইতৰ দলে তাণ্ডৱ চলাইছিল, আৰু তাণ্ডৱ চলাই দুগৰাকী চিকিৎসক দম্পতি ডক্টৰ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা ভূঞাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল, ৰডেৰে প্ৰহাৰ কৰিছিল, যাৰ ফলত আচলতে দুয়োগৰাকী গুৰুতৰভাৱে আহত হৈছিল। আৰু বৰ্তমানেও সংজ্ঞা ঘূৰি অহা নাই ডক্টৰ ৰঞ্জিত শইকীয়াৰ পত্নী। আৰু এই ঘটনাত আচলতে ৰঞ্জিত শইকীয়াৰ ঘৰত এয়াই নতুন নহয়, নিৰ্বাচনৰ সময়তো ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা দুটা নাবালক চোৰে আচলতে চুৰি কৰি লৈ গৈছিল বহু টকা পইচা। আৰু তাৰ পিছতে আজি পুৱতি নিশা এনেধৰণৰ পুনৰ এক ঘটনা সংঘটিত হ'ল। যি ঘৰটোৰ পিছফালৰ অংশ দেখুৱাইছে। ঘৰটোত আচলতে কোনোবাই তেনেকৈ কিবা দুৱাৰ ভাঙি সোমাইছে বা তেনেকুৱা কিবা চিন? চাওক, এতিয়ালৈকে আমাক আৰক্ষীয়ে গেটৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই, যিহেতু তদন্তৰ খাতিৰত আৰক্ষীয়ে তাত তদন্ত চলাই আছে। ফৰেনচিকৰ দল আহিছে, সমগ্ৰ আৰক্ষীয়ে তদন্ত চলাই গৈছে। সেই বিষয়ে আমাক ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া নাই, সেয়ে আমি এতিয়ালৈ কোনো ধৰণৰ তথ্য লাভ কৰা নাই ভিতৰৰ পৰা। কিন্তু এটা কথা ক'ব লাগিব যে গোটেই ঘৰ আচলতে লন্ধ বন্ধ কৰি গৈছিল। এগৰাকী মহিলা আছে, স্থানীয় মহিলা। আপুনি যিহেতু এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰঞ্জিত শইকীয়া বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰিছিলে, কি হৈছিল আচলতে? কি হৈছিলে মানে এইটো তেওঁৰ বাইদেউৰ ঘৰ হয়। আমি ইয়াত আহিছো নতুনকে থাকিবলৈ। আমি মানে যেতিয়া তেওঁ বাসগৃহত গৈছো, ভিতৰত দেখিছো মানে গোটেই বস্তু বাহিনী লণ্ডভণ্ড। তেওঁৰ ৱাইফ মানে বিচনাত, আপোনাৰ মূৰৰ পিছফালেদি তেজ, আৰু আপোনাৰ বাচ্ছাটো মানে শুই থকা ভাজে আছে, আৰু ৰড এটা মানে পৰি আছিলে আৰু গাৰুৰ ওচৰত। আৰু বাকী ৰঞ্জিত শইকীয়াটো আপোনাৰ ধৰকচোন যেনে তেনে মানে কথাটো ক'ব পাৰি আছে, মানে আমি সেইখিনিয়ে পাইছো। যিহেতু শিশুটোৰ কথা উল্লেখ কৰিছে, আপুনি শিশুটো আপুনিয়ে ওচৰত লৈ আহিছে? আমি লৈ আহিছো। শিশুটো মানে গভীৰ টোপনি। তেওঁ মানে কোলাত লৈ আহিছো। তেওঁ যদিও মাকক দেখিছে মানে তেওঁ একো ক'ব পৰা নাই। তেওঁক মানে কোলাত লৈ আহি আমি ইয়াতে ৰাখি থৈছো। বাচ্ছাটো মানে কথা ক'ব নোৱাৰে, প্ৰব্লেম সেইটো। আৰু তেওঁ যদি কিবা দেখিছেও তেওঁ ক'ব নোৱাৰে। ভয় খাইছিল চাগে? ভয় মানে আমি উঠাই দিলো মানে তাক। হয়তো কম্বলৰ চেপত পৰি থকাৰ কাৰণে তেওঁক একো নকৰিলে। তেওঁক মানে আমি কোলাত লৈ মানে এবাৰ বাচ্ছাটো মাকক দেখি মানে সি মানে ক'ব নোৱাৰা নিচিনা হৈ গ'ল। যিহেতু ৰঞ্জিত শইকীয়াক আপোনালোকে প্ৰথমে ডকাইতি ঘটনা সংঘটিত হোৱাৰ পিছতে পাইছিলে, কিবা উল্লেখ কৰিছিলে নেকি যে কেইজন দল আছিল, কেইটা? তেওঁ মানে ইয়াত এটাই কথা কৈ আছিলে, মানে মোক বচাওক নহ'লে মই মৰি যাম। তেওঁ মানে হস্পিটেলত গৈ কাৰোবাক কৈছে যে মানে কিবা 6-7জনীয়া এনেকুৱা মানে দল আহিছিলে, মানে তেওঁক এটেক কৰিছে আৰু এনেকে কৈ দিয়া হৈছিলে। আৰু মই চেষ্টা কৰিম কিছু দৃশ্য দেখুৱাবলৈ। আচলতে ৰঞ্জিত শইকীয়া বাসগৃহ ঘৰৰ পৰা এনেদৰে আৰক্ষীয়ে তৎপৰতা চলাই গৈছে। আচলতে হয়তো বহুকেইজন যুৱকো আমি দেখিছোঁ ৰঞ্জিত শইকীয়াৰ বাসগৃহ ঘৰৰ পৰা ওলাই যোৱা। আচলতে তদন্তৰ খাতিৰত আৰক্ষীয়ে হয়তো তেওঁলোকক লৈ আহিছে। আমি দেখুৱাইছোঁ আচলতে ফৰেনচিকৰ দল বা উচ্চ পদস্থ আৰক্ষী দল, নগাঁও আৰক্ষী সকলোৱে আহি ইয়াত উপস্থিত হৈছেই। আৰু আমি যি মৰিকলং এলেকা, সেই গোটেই মৰিকলং এলেকাত আচলতে তন্নকে তালাচী চলাইছে। আমি সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাই গৈছোঁ। যিহেতু কোনটো ফালে ডকাইতি সংঘটিত কৰি কোনটো ফালে ডকাইতিৰ দলটো পলাই গৈছিল বা সেই গোটেই চিনটো ক্ৰিয়েট কৰিবৰ কাৰণে আচলতে তেওঁলোকে চেষ্টা কৰিছে, আৰক্ষীয়ে চেষ্টা চলাই গৈছে। আৰু মই পুনৰ কৈছোঁ যে যিহেতু গোটেই ঘৰটোত CC কেমেৰা সংলগ্ন আছিলে, হয়তো আৰক্ষী এই ক্ষেত্ৰত CC কেমেৰাৰ পৰা কিছু সকাহ পাব পাৰে। আৰু আমি দেখিছোঁ 3জনকে যুৱক, আচলতে কোন হয় আমি ক'ব নোৱাৰোঁ, কিন্তু সেই 3গৰাকী যুৱকক আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে লৈ গৈছে, গাড়ীত উঠাইছে। হয়তো কোনো সোধ পোছৰ বাবে লৈ যাব পাৰে।
হয়তো সোধা পোছা কৰি থকা হৈছে। হয় গীতাশ্ৰী, হয় গীতাশ্ৰী, তদন্তৰ খাতিৰত হয়তো আৰক্ষীয়ে লৈ যাব পাৰে, কিন্তু আমি জানিব পৰা নাই এতিয়ালৈকে কোন হয় তেওঁলোক। সেই তথ্য আমাক আৰক্ষীয়ে সদৰি কৰা নাই তদন্তৰ খাতিৰত। হেমন্তই দেখুৱাই গৈছে পৰিৱেশ, এয়া চাওক, এয়া তিনিগৰাকীকে যুৱক আচলতে আৰক্ষী বাহনত উঠাই লৈছে। ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ পৰা উলিয়াই অনা হৈছিলে তিনিগৰাকী যুৱকক, আৰু আৰক্ষীয়ে সদৰ আৰক্ষী বিষয়া, যিগৰাকী নগাঁও সদৰ আৰক্ষী বিষয়া, তেওঁ লগত গৈছে আৰু এনেদৰে লৈ গৈছে। আচলতে হয়তো সোধ পোছৰ বাবে বা তদন্তৰ ক্ষেত্ৰত সেয়া আমি ক'ব নোৱাৰিম, কিন্তু আমি দেখিছোঁ নগাঁও যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেওঁ বৰ্তমান তিনিগৰাকী যুৱকক এনেদৰে লৈ গৈছে। আৰু আৰক্ষীয়ে যিহেতু তদন্ত চলাই গৈছে, ক্ষীপ্ৰ গতিত হয়তো তদন্ত চলিব, যিহেতু এক লোমহৰ্ষক ঘটনা সংঘটিত হ'ল, যি ঘটনাই বৰ্তমান সমগ্ৰ নগাঁও জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আচলতে দুগৰাকী ব্যক্তিক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, ৰদৰে প্ৰহাৰ কৰিলে এগৰাকী যিগৰাকী চিকিৎসক। আপুনি জানিবলৈ যত্ন কৰক যে যুৱক তিনিজনক সোধা পোছাৰ বাবে নিছে, আৰু কিবা বেলেগ তথ্য আহিছে নেকি? আমি সংযুক্ত হ'ম বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু, শেহতীয়া কিবা জানিব পাৰিছে? ডক্টৰ ৰঞ্জিত শইকীয়া, তেওঁৰ অৱস্থা কেনেকুৱা? তেওঁ কথা ক'ব পৰা অৱস্থাত আছে? তেওঁ কিবা জনাইছিল নেকি? হয় গীতাশ্ৰী, এই মুহূৰ্তত আমাৰ হাতলৈ পৰা তথ্য অনুসৰি চিকিৎসক ৰঞ্জিত শইকীয়াৰ অৱস্থা সুস্থিৰ হৈ আছে। তেওঁ স্বাভাৱিকভাৱে কথা বতৰা পাতি আছে, আৰু যিসমূহ যাৱতীয় পৰীক্ষা নিৰীক্ষা, সেই পৰীক্ষা নিৰীক্ষাসমূহৰ কাৰণে কাম কাজ কৰি আছে, যি ডকুমেণ্টেশ্যনৰ কাম কাজ আছে। কিন্তু তেখেতৰ পত্নীক তাৎক্ষণিকভাৱে ইমাৰ্জেঞ্চি বা জৰুৰীকালীন বিভাগত তেওঁক কেইবাটাও পৰীক্ষা নিৰীক্ষাৰ বাবে ইতিমধ্যে তেওঁক চিকিৎসকসকলে ভৰ্তি কৰোৱা হৈছে, আৰু সেই পৰীক্ষা নিৰীক্ষাসমূহ কৰাই থকা হৈছে। পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে ভালকৈ চিকিৎসা আৰম্ভ, কিন্তু তেওঁক তাৎক্ষণিকভাৱে কেইবাজনো চিকিৎসকে চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি আমাৰ হাতত খবৰ আহিছে। গতিকে কিছু সময় লাগিব। তেওঁৰ যিহেতু যথেষ্ট আঘাত পাইছে, মূৰত তেওঁক ৰদেৰে প্ৰহাৰ কৰা হৈছিল, গতিকে তেওঁৰ কেইবাটাও জটিল তেওঁৰ পৰীক্ষা আছে। সেই পৰীক্ষাকেইটা কৰাৰ পাছত ভালদৰে তেওঁক কি ধৰণে আচলতে কিমান পৰ্যায়লৈকে তেওঁ আঘাতপ্ৰাপ্ত হৈছে, বা তেওঁ ক'ত কিবা তেওঁ কোষ ডেমেজ হৈছে নেকি, সেইবোৰ সকলোখিনি চাব। কিন্তু স্বাভাৱিকভাৱে কথা বতৰা পাতি আছে পত্নী স্বামী ডক্টৰ ৰঞ্জিত শইকীয়াই। গতিকে ৰঞ্জিত শইকীয়াতকৈ পত্নীৰ অৱস্থা গুৰুতৰ। গতিকে সকলোখিনি পৰীক্ষা নিৰীক্ষাৰ পাছতহে চিকিৎসকে সকলো তথ্য প্ৰকাশ কৰিব। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে পত্নী যথেষ্ট গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছিল ৰদেৰে, আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ সংজ্ঞাই হেৰুৱাই পেলাইছিল, বা তেওঁ কথা পাতিব পৰা অৱস্থাত নাই এই মুহূৰ্তত। কিন্তু ৰঞ্জিত শইকীয়াই প্ৰহাৰ কৰিছিল যদিও ৰঞ্জিত শইকীয়া স্বাভাৱিকভাৱে কথা বতৰা পাতি আছে, কিন্তু তেওঁকো কেইবাটাও পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে ইতিমধ্যে তেজেৰে লুতুৰি পুতুৰি হৈ তেওঁ ওলাই আহিছিল বুলি ওচৰ চুবুৰীয়া একাংশই যি দেখিছিল তেওঁলোকে আমাৰ সাংবাদিকৰ সতীৰ্থৰ আগত কৈছে। বিষ্ণু, আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ পৰা আৰু কিছু তথ্য জানিম। যদি ৰঞ্জিত শইকীয়াই কিবা মন্তব্য কৰিছে নিশ্চয়কৈ সেয়া জানিবলৈ যত্ন আপুনি কৰিবই। যিহেতু বিষ্ণুৱে আমাক গোটেই হেল্থ বা তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা সেয়া আপডেট আমাক জনাই গৈ আছে। আৰু গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এই দম্পতি, দুয়োগৰাকী আঘাতপ্ৰাপ্ত, কিন্তু পত্নী তেওঁ বৰ্তমান অচেতন। পত্নীৰ আঘাত খুবেই গুৰুতৰ, আৰু মূৰত প্ৰহাৰ কৰা হৈছে। তাত যি ঘটনা, তাত কেইবাজনীয়া ডকাইতৰ এটা দল আহিছিল, সম্ভৱতঃ দুয়োটা পক্ষৰ মাজত হয়তো সংঘৰ্ষ এটা হৈছিল, আৰু তাৰ পিছত সন্দেহ কৰা হৈছে যে পত্নীক এই ধৰণে মাৰ ধৰ কৰিলে, আৰু ডক্টৰ ৰঞ্জিত শইকীয়াকো মাৰ ধৰ কৰিছে। ভাস্কৰ, এতিয়ালৈকে অন্ততঃ এইখিনি কথা এখন ছবি আহিছে পোহৰলৈ, কিন্তু আৰক্ষীয়ে কি ক'ব? আৰক্ষীৰ আনুষ্ঠানিক ভাষ্যৰ বাবে আমি হয়তো অপেক্ষা কৰিব লাগিব। ওচৰ চুবুৰীয়া তেওঁলোকে জনাইছে, বা আমি দেখিছো চিচিটিভি আছে ওচৰ চুবুৰীয়া। ভাস্কৰ, হয় কৈ যাওক। হয় গীতাশ্ৰী, আৰক্ষীয়ে যিহেতু তদন্তৰ খাতিৰত কোনো ধৰণৰ বৰ্তমানলৈকে কথা সদৰি কৰা নাই, কিন্তু এটা কথা কৈছোঁ যে ওচৰ চুবুৰীয়া কাষত, মোৰ কেমেৰা সহযোগী দেখুৱাইছে, ওচৰ চুবুৰীয়া ঘৰৰ কাষৰ ওচৰ চুবুৰীয়া ঘৰতো বৰ্তমান আৰক্ষী প্ৰৱেশ কৰিছে তদন্ত খাতিৰত। আৰু যিহেতু এই বৰ্তমান মই দেখুৱাইছোঁ আচলতে কাষৰ যিসকল মানুহ আছিল তেওঁলোকৰ ঘৰতো প্ৰৱেশ কৰিছে, তদন্তৰ খাতিৰত প্ৰৱেশ কৰি তেওঁলোকে কোনো তথ্য আচলতে ল'ব বিচাৰিছে। মই পুনৰবাৰ কথা পাতিম, স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিম। আপোনালোকে ভাবক, আপোনাৰ আৰক্ষী চকীৰ সন্মুখত থকা মানুহৰ ঘৰত গৰু চুৰি হয়, গৰু চোৰে নগাঁৱত দপদপাই আছে, ডকাইতে নগাঁৱত দপদপাই আছে, আৰু সকলো ধৰণৰ অপৰাধ প্ৰৱণতা যিবিলাক কাম, অপৰাধমূলক যিবিলাক কাম, সেইবিলাক দিনক দিনে নগাঁৱত বাঢ়ি গৈছে। তাৰ পাছত আচলতে প্ৰশাসনৰ যিটো নিৰ্বিকাৰ ভূমিকা, এই ভূমিকা দেখি পেলাই আমি সঁচাকৈয়ে হতচকিত হৈছোঁ। আৰু ক'ৰবাত কিবা কাৰণত আচলতে এনেকুৱা অপৰাধ চক্ৰৰ লগত নগাঁও আৰক্ষী জড়িত আছে নেকি? আমি বাৰম্বাৰ দেখোঁ এই মৰিকলং আৰক্ষী চকীৰ ওচৰত থকা সেই যিবিলাক আপোনাৰ দোকান আছে, তাৰ বিভিন্ন ঠাইত কিন্তু অবৈধভাৱে মদৰ বেহা বেপাৰ চলে।
মদৰ বেহা বেপাৰ চলি থাকিবলৈ কেনেকে পাৰিছে নগাঁও আৰক্ষীয়ে গম পায়নে নাই SSPয়ে গম পায়নে নাই এই নগাঁৱত যি অৰাজকতা চলিছে ইয়াৰ কাৰণে জগৰীয়া কোন যদি এনেকুৱা এটা অট্টালিকাৰ ভিতৰত থকা এনেকুৱা এটা কংক্ৰিটৰ ষ্ট্ৰাকচাৰৰ ভিতৰত থকা এঘৰ মানুহ যদি সুৰক্ষিত নহয় যাৰ ঘৰৰ সন্মুখত CCTV আছে লগোৱা আছে তেতিয়াহ'লে সাধাৰণ মানুহৰ অৱস্থা কি হ'ব ইয়াৰ প্ৰায় জল পটকৈ এটা মানে কথা প্ৰমাণিত হয় যে নগাঁৱত বৰ্তমান দুটা কথা সমান্তৰালকে চলি আছে এটা হ'ল প্ৰশাসন আৰু প্ৰশাসনৰ লগত এছাম পুলিচে সমান্তৰালকৈ এনেকুৱা দিন ডকাইতি আৰু এনেকুৱা অপৰাধ চক্ৰৰ লগত জড়িত ড্ৰাগছৰ মাফিয়াৰ লগত জড়িত এইবিলাক কথা আপোনালোকে খান্দি পেলাই আপোনালোকে দেখুৱাব পাৰে প্ৰশাসন সম্পূৰ্ণ নিৰ্বিকাৰ আৰু একদম সম্পূৰ্ণ বিফল হৈছে নগাঁও জিলাৰ প্ৰশাসন এটা খাৰ শূন্য অন্তঃসাৰ শূন্য এটা ব্যৱস্থাত পৰিণত হৈছে ধিক্কাৰ জনাইছো মই নিৰ্বাচনৰ সময়ত তেওঁৰ ঘৰত আকৌ পুনৰ চুৰ হৈছিল আচলতে এই ব্যক্তিজনৰ হয় নাই তাকে কৈছো যে মানে বাৰম্বাৰ এঘৰ মানুহত ইয়াৰ আগতে যেতিয়া চুৰ হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰাই হ'ল আপুনি এই নগাঁৱত এতিয়া এনেকুৱা হৈছে আৰক্ষী চকীৰ সন্মুখত থকা মানুহৰ ঘৰত হয় তিনিখন এইফালে বৰঘাট আছে এইফালে মৰিকলং আছে মানে দুফালে দুটা গড় থকাৰ পাছত মাজত থকা মানুহ এঘৰত এনেকুৱা এটা ঘটনা কেনেকৈ হ'বলৈ পালে গতিকে ইয়াত আমাৰ একদম মানে প্ৰথম কথা হ'ল এটা সন্দেহ হৈছে এইটোৱে যে নগাঁৱৰ আৰক্ষীৰ যিটো নিৰ্বিকাৰ ভূমিকা এই ভূমিকাকো কিন্তু পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে এই ভূমিকাকো কিন্তু সন্দেহৰ আঙুলিত হোৱাৰ আমাৰ প্ৰয়োজন আছে যে তেওঁলোকে কাৰ হৈ কাম কৰি আছে দিনে নিশাই কাৰণ মানে পুলিচ প্ৰশাসনটো জনতাৰ নিৰাপত্তাৰ কাৰণে থাকিব লাগে হয় না সেইটোৱে নিৰাপত্তা নোহোৱা হৈছে গ্ৰামাঞ্চলত গৰু চুৰ হৈছে আৰু এনেকুৱা যিখিনি নগৰ অঞ্চলৰ মানুহৰ ঘৰ তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে চিকিৎসক এজনৰ ঘৰত যদি আজি এনেকুৱা পৰ্যায়ৰ ঘটনা হয় যিজন মানুহ এনেকুৱা ধুনীয়াকৈ এটা কংক্ৰিটৰ ষ্ট্ৰাকচাৰৰ ভিতৰত আছে তেতিয়াহ'লে সাধাৰণ মানুহৰ অৱস্থা কি নাই বাইপাছতটো এইটো স্পষ্ট কথা বাইপাছত আমি দেখো কিন্তু প্ৰশাসনে নেদেখে মই বাইপাছৰ কথা বাদ দিছো মই নগাঁৱৰ SSP ডাঙৰীয়া যদি মোৰ কথা শুনিছে মই নগাঁও নাগৰিক সভাৰ সম্পাদক বীৰেন সিবৰাই কৈছো তেওঁ কাণ খুলি শুনিব লাগে যদি ইয়াত আছে তেওঁলোকে ইয়াত যদি তদন্তৰ কাৰণে উপস্থিত হৈছে এই মৰিকলং আৰক্ষী চকীৰ কাষতে থকা মদৰ অবৈধ বেপাৰ তেওঁলোকৰ নাকৰ পোনে পোনে থকা তাত কেই হয় তেওঁলোকে খাবলৈ যায় নেকি সন্ধিয়া তেওঁলোকে মদৰ বেহাত তেওঁলোকৰ জড়িত নেকি নহলে ইয়াত সেই মদৰ বেহা কেনেকে চলিবলৈ পাইছে গতিকে ইয়াত আচলতে সম্পূৰ্ণৰূপে তেওঁলোকৰ যিটো নিৰ্বিকাৰ ভূমিকা এইটো স্পষ্ট হৈছে আমি ধিক্কাৰ দিছো আৰু দ্বিতীয় কথা নগাঁও প্ৰশাসন সষ্টম হওক তেওঁলোকৰ যিটো আৰোপ অপৰাধী আৰু অপৰাধ চক্ৰৰ লগত জড়িত থকা যেনহে আমাৰ অনুভৱ হৈছে এই ঘটনাৰ উচিত তদন্ত লাগিব আৰু এই ঘটনা 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে উলিয়াব লাগিব ড্ৰাগছৰ ৰাজ্যত পৰিণত হৈছে নগাঁও সকলোৱে জানে মানুহে এতিয়া চিন্তা কৰে যে ল'ৰা বিশেষকৈ ছোৱালী হলে যেন তেন ডাঙৰ হ'ব ল'ৰাক কৈ পেলাই এতিয়া ডাঙৰ চিন্তা যে ল'ৰাটো কেনেকে ডাঙৰ কৰিম কাইলৈ গৈ পেলাই ড্ৰাগছত হাত দিয়ে নেকি এইটোৱে আটাইতকৈ প্ৰায়বিলাক মানুহৰ লগত কথা পাতিলে আমি এইটোৱে চিন্তা পাওঁ যথেষ্ট খং খবৰ আছে আৰু নাগৰিকৰ সুৰক্ষাৰ দাবীতে উত্থাপন কৰিছে ভাস্কৰ যদি আপুনি পাৰে কোনোবা এটা শীৰ্ষ আৰক্ষী বিষয়া যদি আছে তেওঁলোকে কিবা ক'ব নেকি আপুনি তেওঁলোকক সুধিব পাৰে চাওক গীতাশ্ৰী যিহেতু যিগৰাকী আৰক্ষী উচ্চপদস্থ বিষয়া আছিল মই ক'লো যিগৰাকী সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আছিল তেওঁ 3জনকে যুৱকক আচলতে ৰঞ্জিত শইকীয়া বাসগৃহ পৰা লৈ গৈছে কিন্তু বৰ্তমান ইয়াতে কোনো উচ্চপদস্থ আৰক্ষী বিষয়া নাই কিন্তু আৰক্ষীয়ে আমি কিছু সময়ৰ বাবে আৰক্ষীৰ পৰা জানিব বিচাৰিছোঁ আৰক্ষীয়ে কিবা জনাব নেকি কিন্তু তেওঁলোকে কৈছে যে তদন্তৰ ক্ষেত্ৰত আমি একো এতিয়ালৈকে নজনাওঁ কিন্তু আমাৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে এয়া এই যিটো ঘৰ ৰঞ্জিত শইকীয়া বাসগৃহ এই বাসগৃহৰ ভিতৰত দেখুৱাইছোঁ আমি পৰিৱেশ আচলতে এনেদৰে সম্পূৰ্ণৰূপে তেওঁলোকে গেট বন্ধ কৰি ৰাখিছে প্ৰৱেশ নিষিদ্ধ কৰি দিছে আচলতে যিহেতু আৰক্ষী প্ৰশাসনে ইয়াত তন্নতন্নকে তদন্ত চলাই গৈছে যিহেতু ঘৰৰ ভিতৰৰ ভাগেই হওক বা বাহিৰৰ চৌহদটোতে হওক তন্নতন্নকে বৰ্তমান যিহেতু তেওঁলোকে তালাচী চলাই আছে বা হয়তো তাত তথ্যবোৰ থাকিব প্ৰমাণবোৰ থাকিব আৰু সেই প্ৰমাণ নষ্ট হ'বলৈ দিব নোৱাৰি আৰু সেইবাবে হয়তো তেওঁলোকে গোটেই অঞ্চলটো বা গোটেই সেই চৌহদটোকে তেওঁলোকে তাত নজৰত ৰাখিছে আৰু বন্ধ কৰি ৰাখিছে কিন্তু ক'ৰবাত কিবা তেনেকুৱা চিন যে এই ডকাইতৰ দলটোৱে দুৱাৰ ভাঙি সোমাইছে বা হয়তো কাৰোবাৰ আন লোকৰ পৰিচয় দি তাত সোমাইছে গেট পাৰ কৰি সোমাইছে কি ধৰণৰ কথা বতৰা তাত কিবা গম পাইছে নেকি ওচৰ চুবুৰীয়াই কি দেখিলে চাওক স্থানীয় লোকৰ ভাষ্যমতে স্থানীয় লোকে আচলতে কোৱা শুনিছিলোঁ আমি যে ডক্টৰ ৰঞ্জিত শইকীয়া প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলাই আহিছিলে
নিশা প্ৰায় 3:30 মান বজাত প্ৰস্ৰাৱ কৰিবলৈ ওলাই আহোঁতে যেতিয়া তেওঁ প্ৰস্ৰাৱ কৰি ভিতৰলৈ সোমাইছিল তেতিয়াই হয়তো দৰ্জাখন ভিতৰৰ পৰা ঠেলি ডকাইতৰ দলটো সোমাই গৈছিল। এয়া স্থানীয় লোকৰ ভাষ্য, আচলতে স্থানীয় লোকে আমাক জানিবলৈ দিছে এই বিষয়ে, কিন্তু এয়া কিমান দূৰ সত্য সেয়া আমি ক'ব নোৱাৰিম এই বিষয়ে। কিন্তু সেইদৰৰ কথা আচলতে ইয়াত ওলাইছে, কিন্তু সেয়া সমগ্ৰ বিষয়টো আচলতে ডক্টৰ ৰঞ্জিত শইকীয়াই যেতিয়া জনাব তেতিয়াহে আচলতে সমগ্ৰ তথ্য পোহৰলৈ আহিব। যিহেতু আৰক্ষীয়েও কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে সদৰি কৰা নাই, কিন্তু আৰক্ষীয়ে মৌখিকভাৱে এটা কথা কৈছিল যে হয়তো 3-4জনীয়া দল ইয়াত প্ৰৱেশ কৰিছিল, ডকাইতৰ 3-4জনীয়া দল। আৰু এটা কথা ক'ব লাগিব যে সমগ্ৰ মুৰিকলং অঞ্চলটোত বৰ্তমান আৰক্ষীয়ে পিয়াপি দি আছে। ডকাইতৰ দলটো কোনফালে গৈছিল সেয়াও চকু দি ৰাখিছে। ডকাইতৰ দলটো যোৱা ফালেও CCTV যদি আছে CCTV তেওঁলোকে চাবলৈ গৈছে। আৰু বৰ্তমান আৰক্ষীয়ে তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে বুলি ক'ব লাগিব। আমি আশা কৰিছোঁ যে খুব কম সময়ৰ ভিতৰতে এই যি ঘটনা, ডকাইতৰ যি নাৰকীয় ঘটনা, সেই নাৰকীয় ঘটনাটো পোহৰলৈ আহিব। এগৰাকী মহিলাৰ সৈতে আপুনি কথা পাতিছিল, তেওঁ প্ৰথমে সেই নিশা যেতিয়া চিকিৎসকগৰাকী তেজেৰে লুতুৰি পুতুৰি হৈ ওলাই আহি সহায় বিচাৰিছিল তেতিয়া তেওঁলোক ঘৰত প্ৰৱেশ কৰিছিল, শিশুটিক তেওঁলোকে উলিয়াই আনিছে। তেওঁলোকে কোৱা মতে গোটেই ঘৰৰ সামগ্ৰী লণ্ডভণ্ড হৈ আছে। লুটপাট কিবা কৰিছে, কি লুটপাট কৰিছে, টকা পইচা লুটি নিছে, সেই কিমান টকা পইচা, সেই ধৰণৰ কথা বতৰা হয়তো ৰঞ্জিত শইকীয়াৰ মুখেৰে আমি গম পাম, কিন্তু তাত সংঘৰ্ষ হৈছিল। হয় হয়, চাওক এটা কথা যে ৰঞ্জিত শইকীয়া, আমি ৰাইজে মৌখিকভাৱে কোৱা শুনিছিলো আচলতে ৰঞ্জিত শইকীয়াই ডকাইতৰ দলটোক কৈছিলে যে যি লাগে চব সকলো লৈ যাওক, ইয়াৰ পৰা যি লাগে সোণৰূপ টকা পইচা সকলো লৈ যাওক, কিন্তু আমাক আক্ৰমণ নকৰিব। কিন্তু কি কাৰণত আক্ৰমণ কৰিলে, পত্নীক যিহেতু বেয়াকে আক্ৰমণ কৰিছে, বহুত বেয়াকে পিছফালৰ পৰা ৰদৰে আক্ৰমণ কৰিছে, ৰঞ্জিত শইকীয়াক আক্ৰমণ কৰি ৰঞ্জিত শইকীয়া তেজেৰে তুমুৰি উঠিছে, কি কাৰণে আক্ৰমণ কৰিলে সেয়া এতিয়া আমি জানিব পৰা নাই। সেই সকলো ৰঞ্জিত শইকীয়াৰ মুখেদিহে জানিব পাৰিম। কিন্তু আমি তাৰ বাবে অপেক্ষা কৰিব লাগিব। ভাস্কৰ, বিদায় লৈছো আপোনাৰ পৰা, ধন্যবাদ। কিন্তু চাঞ্চল্যকৰ ঘটনা, আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। সোধা পোছাৰ বাবে 3জন আমি যুৱকক দেখিছো। অৱশ্যে তেওঁলোকক সোধা পোছাৰ বাবে নিছে নে আন কি কাৰণ আমি সেয়া ক'বলৈ নোৱাৰিম। আৰক্ষীৰ বাবে অপেক্ষা কৰিব লাগিব আৰক্ষীৰ আনুষ্ঠানিক ভাষ্যলৈ। 3:30 মান বজাত প্ৰায় 7-8জনীয়া ডকাইতৰ দল এটা তেখেতৰ ঘৰত প্ৰৱেশ কৰিছে বুলি শুনা পাইছো, কাষৰ মানুহে ক'লে। আৰু প্ৰৱেশ কৰি 2জনকে গুৰুতৰভাৱে আঘাত কৰি পেলাই, ৰদেৰে মাৰি পেলাই খুব গুৰুতৰভাৱে আঘাত কৰিছে আৰু বৰ্তমান তেখেতলোকক গুৱাহাটীলৈ ৰেফাৰ কৰিছে। তেওঁলোকৰ অৱস্থা কেনেকুৱা গম পাইছে নেকি? মহিলাগৰাকী অকণ সংকটজনক বুলি শুনা পালো। তেওঁ আছে বৰ্তমান, তেওঁ সৰু 7 বছৰীয়া 8 বছৰীয়া এজন পুত্ৰ সন্তান। দেখা পোৱা নাছিল নে কি সেইটো গম নাপাওঁ, কিন্তু তেওঁ বিচনাত আছিল বুলি শুই আছিলে ল'ৰাজন। তেনেকে একদম কাষৰ মানুহে আহি তেওঁলোকক হস্পিটেললৈ লৈ গৈছিল, পুলিচো প্ৰশাসন আহি পাইছিলহি। তেখেতে নিজেই গৈ পেলাই, যদিও খুব হেভি ইনজিঅৰ হৈছে তথাপিও তেখেতে নিজেই গৈ পেলাই ওচৰৰ মানুহৰ ঘৰত জগাই কৰি পেলাই লৈ আহিছে আৰু লগে লগে ওচৰৰ মানুহে চিকিৎসালয়লৈ লৈ গৈছিলে, চিভিললৈ। আজি অভিনীল হত্যাকাৰীৰ শাস্তি ঘোষণা কৰিব আদালতে। ঘোষণা হ'ব আজি অভিনীল হত্যাকাণ্ডৰ অভিযুক্তৰ শাস্তি। বৰ্বৰ সেই হত্যাকাণ্ডটো দোষী সাব্যস্ত হৈছে 20জন অভিযুক্তৰ আজি শাস্তি ঘোষণা হ'ব আৰু 45 অভিযুক্ত আছিল। ইয়াৰ ভিতৰত 25জনক পূৰ্বে দোষমুক্ত ঘোষণা কৰিছিল আদালতে। অভিযুক্ত 20জনক চৰম শাস্তি প্ৰদানৰ সম্ভাৱনা আছে। 2018 চনৰ 8 জুনত ঘটিছিল সেই বৰ্বৰ ঘটনাটো। 2018 চনৰ 8 জুনত সেই ঘটনাই কঁপাই তুলিছিল সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব। দোষী সাব্যস্ত হোৱা অভিযুক্তসকলৰ নাম বিশ্বৰাম স্বৰ্গীয়াৰী, পানথেং বসুমতাৰী, আলফাজাজ টিমুং, ইনচেণ্ট ইংটি, ৰাইকম টিমুং, ৰত্নেশ্বৰ তেৰং, ফুকন লেখটে, আনছো টিমুং, প্ৰেছ টিমুং, ৰূপসিং ক্ৰ'। দোষী সাব্যস্ত হৈছে ধুনু মেছ, বাবু সিং ক্ৰ', বিক্ৰম হানছে, লগতে চিকাৰী ৰংপি, বিদ্যা সিং ৰংপি, মেনসিং ক্ৰ', দীপজ্যোতি বসুমতাৰী, ৱাৰিছ ৰংপি আৰু উণ্ডা মেছ। 20জনৰ আজি শাস্তি ঘোষণা কৰিব আদালতে। বংগত বিজেপি প্ৰাৰ্থীক প্ৰহাৰক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি প্ৰাৰ্থীক যিয়ে প্ৰহাৰ কৰিছে তাকো দৌৰাই প্ৰতিশোধ ল'ম বুলি হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ভোটৰ দিনাই দক্ষিণ দিনাজপুৰৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক খেদি প্ৰহাৰ কৰিছিল উত্তেজিত একাংশই। TMC কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ, আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰিছিল বিজেপি প্ৰাৰ্থীগৰাকী।
जो शहर में का रिजल्ट देगा उनका बाद जुनून ने मारा है उनको मिलकर धुलाई दूंगा, हो जाएगा, हिसाब बराबर हो जाएगा। शहर में बीजेपी का सरकार आ रहा है, ये लोगों को दौड़ा दौड़ा के मारना पड़ेगा जो लोग हमारा कैंडिडेट को मारे हैं। जो शहर में का रिजल्ट देगा उनका बाद जुनून ने मारा है उनको मिलकर धुलाई दूंगा, हो जाएगा, हिसाब बराबर हो जाएगा। शहर में बीजेपी का सरकार आ रहा है, ये लोगों को दौड़ा दौड़ा के मारना पड़ेगा जो लोग हमारा कैंडिडेट को मारे हैं। আৰু আজি পৱন খেৰাৰ অগ্ৰিম জামিন আবেদনৰ ৰায় দিব আদালতে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব কংগ্ৰেছী নেতাজনৰ অগ্ৰিম জামিন আবেদনৰ ওপৰত সংৰক্ষিত কৰি ৰখা ৰায়। ইপিনে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি বিপদত পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰা। সংবাদমেল পাতি পৱন খেৰাই দেখুৱাইছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা 3খন দেশৰ ভুৱা পাছপৰ্ট। পৱন খেৰাই দিয়া সকলো তথ্য ভুল বুলি প্ৰমাণিত কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। তদন্তৰ অন্তত এই কথা সদৰি কৰিলে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। অসমতো এছআইআৰৰ পোষকতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পিছত অসমত এছআইআৰৰ বাবে দেশৰ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক আমন্ত্ৰণ মুখ্যমন্ত্ৰীগৰাকীৰ। সাংবাদিকে জ্ঞানেশ কুমাৰৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত এছআইআৰৰ ক্ষেত্ৰত জ্ঞানেশ কুমাৰ বহুত ভাল কাম কৰিছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। सर, कपिल सिब्बल ने आज कहा है निर्वाचन कमिश्नर गणेश कुमार को पद्म भूषण पुरस्कार देना चाहिए। मेरा हिसाब से तो भारत रत्न, जो एसआईआर में इतना अच्छा काम किया है, ज्ञानेश कुमार को तो देश भूल नहीं सकता है। मैं तो चुनाव के बाद असम में भी एसआईआर के लिए निमंत्रण करता हूं और ज्ञानेश कुमार सचमुच ऐसा एक सीईसी है, उनको जितना सम्मान दिया जाए कम होगा। জামুগুৰিহাটৰ এজন লোকৰ বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ যোৱা জামুগুৰিহাটৰ পাছিগাঁৱৰ প্ৰণৱ বৰুৱা নামৰ লোকজনৰ কেৰালাৰ এটা ৰেল ষ্টেচনত মৃত্যু ঘটে। 18 এপ্ৰিলত কেইজনমান লগৰীয়াৰ সৈতে ৰেলযোগে কেৰালালৈ গৈছিল প্ৰণৱ বৰুৱা নামৰ যুৱকজন। আৰু প্ৰণৱ বৰুৱাৰ দুদিন পূৰ্বে মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকক জনায় লগৰীয়া কেইজনে। এগৰাকী ছোৱালী আৰু এটি পুত্ৰ সন্তানৰ পিতৃ প্ৰণৱ বৰুৱাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে পৰিয়ালে। ঘটনাৰ উচিত তদন্ত দাবী কৰিছে পৰিয়াল আৰু স্থানীয় লোকে। আমি যিদিনা 18 তাৰিখে ভাইটি ইয়াৰ পৰা ওলাই গৈছে, তো আমি এদিনা গমেই নাপাওঁ। তাৰ পিছদিনা দেওবাৰে প্ৰায় 3-3:30 মানত দিনৰ এইটো সময়ত গম পাইছোঁ যে তাকো আলেঙে থিয়কে ঘৰলৈও ফোন কৰা নাই। যাওঁতেতো ঘৰৰ পৰা সুস্থকৈ গৈছে, তাত গৈ কি হৈছে হত্যা কৰিব পাৰে তেনেকুৱা অনুমান হয় আমাৰ অলপ। কাৰ ওপৰত সন্দেহ আছে আপোনালোকৰ? সেই লগত যোৱা ল'ৰাৰে হ'ব। ৰাজ্যজুৰি বৃদ্ধি পাইছে কণীৰ দাম। গহপুৰতো প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি পাইছে 30 টকাকৈ। পূৰ্বৰ যি 170 টকাৰ পৰিৱৰ্তে এতিয়া পাইকাৰী ব্যৱসায়ীয়ে প্ৰতি প্লেট কণী বিক্ৰী কৰিছে 200 টকাকৈ। কোচবিহাৰ তেজপুৰৰ পৰা অহা কণীও 200 টকাকৈ বিক্ৰী হৈছে প্ৰতি প্লেটত। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গহপুৰতো কণীৰ মূল্য বৃদ্ধি পালে। প্ৰতি প্লেট কণীত 30 টকাকৈ বৃদ্ধি পালে। তাৰ লগে লগে প্ৰতি প্লেট কণীৰ মূল্য হ'লগৈ 200 টকা। মই উপস্থিত আছোঁ গহপুৰৰ দৈনিক বজাৰত, সহযোগীয়ে দেখাব। কণীৰ মাৰ্কেটত মই উপস্থিত আছোঁ আৰু ইয়াৰ পৰাই গহপুৰৰ বিভিন্ন প্ৰান্তলৈ খুচুৰা হিচাপে যায়, ইয়াৰ পৰা হোলচেল হিচাপে বিক্ৰী কৰে আৰু খুচুৰা লৈ যায় ব্যৱসায়ীসকলে। গতিকে হোলচেলাৰগৰাকী আছে, মই অকণ আপোনাৰ লগত কথা পাতিম। কওকচোন, কণী কিমান বৃদ্ধি পাইছে? যোৱা বছৰৰ পৰা 20 টকা 30 টকা বৃদ্ধি পাইছোঁ। এতিয়া আমি 200 টকা প্লেট বেচি আছোঁ। তাৰ আগত 200, 170, 190 এনেকৈ বেচি আছিলোঁ। আজিৰ দিনত কিমান বেচিছে? 200 টকা। প্ৰতি প্লেটত কিমান? 30 টকা 30 টকা 20 টকা বৃদ্ধি পাইছোঁ। আচলতে এইটো বৃদ্ধিটো কিহৰ কাৰণে হয় বুলি আপোনালোকে? এটা মালিকবিলাকে কোৱা মতে জাগাত প্ৰডাকশ্যন কম হৈ আছে কাৰণে বৃদ্ধিটো বাঢ়িছে। 2 সপ্তাহ 10 দিন এনেকৈ থাকিব, তাৰপাছত অকণ কমিব বুলি কৈছে। সিহঁতিহে জানিব আৰু সঁচা মিছাটো। হঠাৎ বৃদ্ধি পালে গ্ৰাহকসকল যেতিয়া আপোনালোকৰ ওচৰলৈ আহে, আপোনালোকৰ সমস্যাত পৰে? অকণমান নিশ্চয় সমস্যাত পৰোঁ, অকণমানতো সমস্যাত পৰিবই লাগিব। কিয়, যদি দুদিন আগত যদি 190 টকা 80 টকাত লৈ গৈছে, আজি যদি 200 টকাত লৈ অকণমান হ'লেও কমপ্লেইন কৰিব আৰু সেইকাৰণে অকণমান সমস্যা পাইছোঁ আৰু। ক'ৰ পৰা আহে কণীবিলাক? আমাৰ কোচবিহাৰৰ পৰা আহে, তেজপুৰৰ পৰা আহে।
আমাৰ অকণ গ্ৰাহক পাইছোঁ কণী ক্ৰয় কৰিবলৈ আহিলে হয় দামবিলাক বৃদ্ধি পাইছে দামটো বাঢ়িছে অকণ এফালে চাব হয় কেনেকুৱা সমস্যা হয় যিহেতু মাছ মাংস নহ'লেও সন্ধিয়া ভাতৰ সাজৰ লগত কণী এটা বইল কৰি খোৱা হয় বা আমলেট কৰি খোৱা হয় গতিকে প্ৰয়োজনেই নহয় জানো দাম বাঢ়িছে কি ক'ব দামটো বাঢ়িছে এতিয়াতো আমাৰ নিচিনা মানুহে তেনেকুৱা খাব নোৱাৰিব দাম বাঢ়িলে আৰু দিনে দিনে বৃদ্ধিয়ে পাই গৈ আছে বৃদ্ধি বাঢ়ি গৈ আছে নহয় জানো হয় হয় এজন গ্ৰাহক তেওঁ ক'লে যে সমস্যা হয় বৃদ্ধি পালে আৰু এনেদৰে প্ৰতি প্লেট কণীৰ মূল্য গহপুৰতো 30 টকাকৈ বৃদ্ধি পালে সমগ্ৰ ৰাজ্যতেই বৃদ্ধি পাইছে সমান্তৰালকৈ গহপুৰতো একেই পৰিৱেশ 30 টকা প্ৰতি প্লেট কণীৰ বৃদ্ধি পাইছে তাৰ লগে লগে ব্যৱসায়ীসকলো সমস্যাত পৰিছে গ্ৰাহকসকলো সমস্যাত পৰা দেখা গৈছে ইম্ফলত নিশা বিশাল শান্তি প্ৰতিবাদ ইম্ফলৰ আমি ৰাজপথৰ দৃশ্য দেখুৱাম নিশাৰ বিশাল এই শান্তি প্ৰতিবাদ উখৰুল এম্বুছ আৰু বিষ্ণুপুৰ য'ৰ মৰ্টাৰ আক্ৰমণত দুটি শিশু নিহত হৈছিল উখৰুলত য'ত দুজন লোক নিহত হৈছিল এই দুয়োটা ঘটনাৰ ন্যায়ৰ দাবীৰে হাতে হাতে মোমবাতি লৈ নিশা এনেকৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনা তথা ন্যায়ৰ দাবীত ইম্ফলত নগা পিপলছ ইউনিয়নৰ নেতৃত্বত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী নিশা এয়া প্ৰতিবাদ সাব্যস্ত কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচী য'ত ভাগ ল'লে মণিপুৰৰ সদৌ নগা ছাত্ৰ সন্থাই Sing the wonders of His grace in the mansions bright. When we all pilgrim pathway, God's will over spread the sky. His mercy and His grace in the mansions we'll sing and shout the victory on the field, rejoicing that will be all. Every program is Shile. Other Maram Wajana, I had the stand together at this very critical juncture. Facts can't be denied. We all came across what is happening in our land. In the midst of all these happenings and challenges, the government must come up with a solution. The solution based on the historical facts. The government has the history documents and all the facts are with the government. They must come up with these historical facts and bring peace and solution to this already turmoil situation in the state of Manipur. It's very, very unfortunate and very unbecoming of our Christian brothers. As we all know, that the declaration in accordance with the Naga customary law was made by the United Naga Council, Ansam and Naga Women Union to declare this period as a mourning day to show our respect and solidarity to the two innocent Naga civilian lives who were massacred on their way back home along National Highway 202 at TM Kassom village. বিগত 6টা দিন ধৰি জলমগ্ন হৈ আছে মহানগৰীৰ বিভিন্ন অঞ্চল 6টা দিন এতিয়া কৰবাত পানী আৰু পানীৰ পিছৰ এই যি বুকাময় পৰিৱেশ সেয়া অব্যাহত আছে এই ধৰণৰ এক জন্মৰ যন্ত্ৰণা বিগত 6টা দিন ধৰি মহানগৰীৰ বিভিন্ন ঠাইৰ ভিতৰত বানৰ কবলত নাৰেংগী প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ কোঠা চাওক শিক্ষক শিক্ষয়িত্ৰীৰ কোঠা চাওক মধ্যাহ্ন ভোজন যি বনোৱা কোঠা তাতো এতিয়া পানী বানৰ মাজতে অস্বাস্থ্যকৰ পৰিৱেশতে বিদ্যালয়খনত পাঠদান চলিছে দেওবাৰে হোৱা সেই ধাৰাসাৰ বৰষুণ চাকৰ পিছতেই গুৱাহাটী মহানগৰীত সৃষ্টি হৈছিল যি অভাৱনীয় বান পৰিস্থিতি তাৰ পিছতো এই ধৰণে অহৰহ যি জমৰ যন্ত্ৰণা ভোগ কৰি থাকিবলগীয়া হৈছে বহু অঞ্চলৰ বাসিন্দাই আমি পোনপটীয়াকৈ আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ অজয় আমি এতিয়াও দেখিছোঁ যে পানী কিছু আছে তাৰ উপৰিও কদৰ্যময় এটা অৱস্থা আৰু তাৰ মাজতে কণ শিশুসকলে তেওঁলোকে থাকিব তেওঁলোকে স্কুল খুলিছে তেওঁলোক তাত উপস্থিত হৈছে কিমান এটা অস্বাস্থ্যকৰ পৰিৱেশ
শুনিছকৈ চাওক গীতাশ্ৰী, যোৱা দেওবাৰে বিয়লিৰ ভাগত যি মুষলধাৰ বৰষুণ আহিছিল আৰু তাৰপিছতে মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তাৰপিছত আজি 6টা দিন উকলি যোৱাৰ পিছতো কিন্তু ঠায়ে ঠায়ে এতিয়াও কৃত্ৰিম বানৰ যি তাণ্ডৱ, সেই তাণ্ডৱ এতিয়াও আছে আৰু মহানগৰীৰ বিভিন্ন স্থানৰ লগতে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰেংগী প্ৰাথমিক বিদ্যালয় আৰু নাৰেংগী প্ৰাথমিক বিদ্যালয়ৰ বাহিৰভাগৰ মই দৃশ্য দেখুৱাইছোঁ। এনেদৰে এতিয়াও যি পানী, কৃত্ৰিম বানৰ যি পানী, সেই পানী এতিয়ালৈকে আঁতৰা নাই। সামন্তৰালকৈ ইতিমধ্যে আপুনি জনাইছে, সামন্তৰালকৈ যদি মই সম্ভৱ হয় প্ৰধান শিক্ষকৰ কোঠা দেখুৱাম, সামন্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰী বহাৰ কোঠা দেখুৱাম, সকলো স্থানতে এতিয়া পানী আৰু পানী ডেস্কৰ ওপৰত, টেবুলৰ ওপৰত তেওঁলোকৰ যি আচবাবসমূহ আছে, আচবাবসমূহ ৰখাই থ'বলগীয়া হৈছে আৰু ক'ব লাগিব যে শ্ৰেণীকোঠাসমূহতো কিন্তু পানী সোমাইছিল, কিন্তু যিহেতুকে সেই পানী কিছু পৰিমাণে কমিছে, গতিকে পাঠদান তেওঁলোকে কৰি আছে। আৰু সামন্তৰালত মই দৃশ্য দেখুৱাইছোঁ নাৰেংগী প্ৰাথমিক বিদ্যালয়ৰ, এয়া হৈছে শিক্ষক প্ৰধান শিক্ষকে কোঠাত সোমাব নোৱাৰি, কোঠা এৰি তেওঁ বাহিৰতে থাকিবলগীয়া হৈছে বা পাঠদান কৰিবলগীয়া হৈছে। আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ যি নাৰেংগী প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। আৰু যদি মই মধ্যাহ্ন ভোজনৰ কোঠাৰ কথা কওঁ, মধ্যাহ্ন ভোজনৰ কোঠাটো যিটো কোঠাত মধ্যাহ্ন ভোজন বনায়, সেই কোঠাটোত সম্পূৰ্ণৰূপে পানীৰ তলত আছে। গতিকে তেওঁলোকে মধ্যাহ্ন ভোজনৰ সামগ্ৰীসমূহ আনি কিনে অন্য এটা ৰুমত, অন্য এটা কোঠাত তেওঁলোকে কৰিবলগীয়া হৈছে। বাইদেউ, প্ৰায় 300 ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ বিদ্যালয়ত, অস্বাস্থ্যকৰ পৰিৱেশত এতিয়া পাঠদান কৰিবলগীয়া হৈছে, বাইদেউ কি ক'ব? আমাৰ নাৰেংগী প্ৰাথমিক বিদ্যালয় স্কুলত সৰ্বমুঠ 300 ছাত্ৰ ছাত্ৰী আছে, কিন্তু আমি এতিয়া পাঠদান কৰিবলৈ অসুবিধা পাইছোঁ, কাৰণ প্ৰত্যেক ৰুমতে অলপ অলপ পানী আৰু 2টা ৰুম ওলাই আছে, তাতে আমি যেন তেনে হেৰি কৰি আছোঁ। গতিকে আপোনালোকে অলপমান ভাল সুস্থভাৱে শিক্ষক শিক্ষয়িত্ৰী বহা কোঠাটো পানী হৈছে, প্ৰধান শিক্ষকৰ শিক্ষক শিক্ষয়িত্ৰী বহা কোঠাটো পানী আঁঠুনীয়া হৈ আছে, গতিকে আমি বহিবলৈ জেগা নাইকিয়া হৈছে। গতিকে আপোনালোকে অতি সোনকালে যাতে স্কুলখনৰ ব্যৱস্থা কৰি দিয়ে, মই অনুৰোধ। অজয়, আচৰিত লাগে যে এই ধৰণে এখন বিদ্যালয়, এখন স্কুল য'ত পাঠদান হ'ব বা এনেকৈ পঢ়া ক্ষতি হ'ব, তেওঁলোকে যদি স্কুললৈ যাবলৈ নোৱাৰে বা তেওঁলোকে স্কুললৈ গৈ যদি পানীতেই তেওঁলোকে থাকি পঢ়িব লাগে, সেয়া লেতেৰা প্ৰতিগন্ধময় এটা পৰিৱেশৰ মাজত প্ৰশাসনৰ লোকৰ ফালৰ পৰা নিজাববীয়াকৈ এই ধৰণৰ স্কুলবোৰত যিসমূহ ক্ষতিগ্ৰস্ত হৈছে তাত ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কিয় নাই? নিশ্চয় গৈছে, মই সেই কথাটো ক'বলৈ গৈছোঁ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত, অন্য স্থানৰ কথা মই নকওঁ, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বিদ্যালয়ৰ যদি এনেকুৱা দুৰৱস্থা হয়, যি সময়ত মানুহে চৰকাৰী বিদ্যালয়, ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয় এৰি কিনে প্ৰাইভেট স্কুলত, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যোৱাৰ যোজা চলাই আছে, তেনে সময়ত চৰকাৰী খণ্ডৰ এনে দুৰৱস্থাই কিন্তু বহুখিনি কথা বুজাব। কাৰণ এনেকুৱা ধৰণৰ যদি পৰিস্থিতি হয়, এনেকুৱা পৰিস্থিতিত কোন ছাত্ৰ ছাত্ৰীক অভিভাৱকে পাঠদানৰ কাৰণে পঠাব বা এডমিশ্যন দিব, ইয়াতে সেই ডাঙৰ কথা। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এখন বিদ্যালয়, চৰকাৰ আছে, বিভাগীয় লোক আছে, আপোনালোকে আবেদন নিবেদনো জনাইছে, কিন্তু এতিয়াও পানীৰ তলত, কি ক'ব? এতিয়া তাৰমানে আমাৰ এইটো নিউ ছেশ্যন আৰম্ভ হোৱাৰ পৰাই প্ৰথম দুদিনমান ইলেকশ্যন বুলি গ'ল, ইলেকশ্যনৰ সময়তো আমাৰ বহুত দুৰৱস্থা গৈছে, সেইটো বাৰু বেলেগ কথা, অফিচে ব্যৱস্থা লৈছে, কিন্তু বৰ্তমান সময়ত আমাৰ বিদ্যালয়ত পাঠদানৰ কোনো ধৰণৰ পৰিৱেশ নাই। আপোনালোকে নিজেই দেখিছে, অফিচ ৰুম, আমাৰ মধ্যাহ্ন ভোজনৰ কোঠা সকলো পানীৰ তলত, বিদ্যালয়ৰ সন্মুখৰ চোতাল য'ত আমি প্ৰাৰ্থনা কৰোঁ বা প্ৰাতঃসভা অনুষ্ঠিত হয়, সেয়াও কৰিব পৰা নাই আমি, কাৰণ বৰ্তমান এতিয়া কি হৈছে, শিলসাকুখন খান্দিলে হয়তো তাৰ পিছফালে আমাৰ মাটিৰ ডাম্পিং লাগি গ'ল, যাৰ কাৰণে নেকি আমাৰ ড্ৰেইনেজ ছিষ্টেমটো এটা সময়লৈকে চলি আছিল, কিন্তু বৰ্তমান এই ডাম্পিঙৰ কাৰণে আমাৰ ড্ৰেইনেজ ছিষ্টেমটো একেবাৰে বেয়া, যাৰ কাৰণে নেকি বৰষুণ দিলে, সামান্য বৰষুণ দিলে আমাৰ চোতাল বা অফিচ ৰুম আমাৰ পানীৰে ভৰি পৰে। আৰু পাঠদানতো অসুবিধা পাইছোঁ, আমাৰ শিক্ষকৰ কমন ৰুম, বহা কোঠা আমাৰ অভাৱ হৈছে বৰ্তমান, গতিকে চৰকাৰী কৰ্তৃপক্ষই দৃষ্টি নিক্ষেপ কৰিব। প্ৰায় 300ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ বিদ্যালয়খনত, আৰু দেখা পাইছোঁ যে বাথৰুমলৈকে যোৱাৰ কোনো ব্যৱস্থা নাই, চোতালখনত য'ত আপোনালোকে কৈছে যে য'ত প্ৰাৰ্থনা কৰা হয় তাত গোটেইখিনি পানীৰে আৱৰি আছে, আৰু ছাত্ৰ ছাত্ৰীসকল যদিও পঢ়ি আছে তাৰে কেইবাটাও কথা কিন্তু এতিয়াও কিছু পানী আছে, গতিকে সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশ ছাৰ, যিকোনো মুহূৰ্তত কিন্তু তেওঁলোকৰ বেমাৰ আজাৰ হ'ব, কাৰণ কণ ছাত্ৰ ছাত্ৰী, অস্বাস্থ্যকৰ পৰিৱেশ, বেমাৰ আজাৰতো লক্ষণ আছে, আৰু লগতে কি হৈছে পাঠদানৰো কোনো পৰিৱেশ নাই। আমি দেখিছোঁ আমাৰ কণ ল'ৰা ছোৱালীসকল, তেওঁলোকক আমি 2টা শ্ৰেণী এটা কৰিব লগা হৈছে, কিয়নো 2টা শ্ৰেণী এটা কৰিব, কণ শিশুসকল আছে আমাৰ, আপোনালোকে দেখিছে যে য'ত আমাৰ 5-6টা ল'ৰা ছোৱালী আমাৰ ধৰক অকণমান হাল্লা বা হাল্লাৰ সৃষ্টি কৰে, তেনে ক্ষেত্ৰত আমি এই 6-7 বছৰীয়া ল'ৰা ছোৱালীখিনিক 2টা কোঠা এটা কৰিব লগা হৈছে, কিয়নো আমাৰ এটা কোঠা সম্পূৰ্ণ পানীৰ তলত, গতিকে ইয়াতো এটা আমাৰ পাঠদানত কিন্তু যথেষ্ট ব্যাঘাত জন্মিছে।
গতিকে বিভাগীয় কৰ্তৃপক্ষই এইটো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বাতৰি দেখাইছো, পূৰ্বতে আপোনালোকৰ স্কুলৰ বাতৰি আমি কৰিছো, বা আপোনালোকে আবেদন নিবেদন কৰিছে, কিন্তু গ্ৰহণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই। তেওঁলোকক অনুৰোধ জনাইছো আমাক পাঠদানৰ সুপৰিৱেশ এটা দিলে, আমি শিক্ষকৰ কথা নকওঁ, ছাত্ৰ ছাত্ৰীখিনি পাঠদানৰ সুপৰিৱেশ দিলে আমি ভাল পাম। আৰু তেওঁলোকৰ কোৰ্চটো যিহেতু আমাৰ প্ৰথম মূল্যায়নটো আমাৰ সমাগত, জুনত আমি প্ৰথম মূল্যায়ন পাতিবই লাগিব। এনেকুৱা পৰিৱেশত থাকিলে আমি আমাৰ কোৰ্চটো আগবঢ়াই নিবলৈ অসুবিধা হ'ব। ছাৰ, আপুনি কৈছে যে এটা কোঠাত দুটাকে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বহাবলগীয়া হৈছে, গতিকে শিক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধা। আপোনালোকে দেখিছে কণ তেওঁলোকৰ হৈ হাল্লা এনেও বেছি, তেওঁলোকক আমি কণ্ট্ৰল কৰাৰ কেপাচিটি আমাৰো কেতিয়াবা নাথাকে ঘৰুৱা পৰিৱেশত তেওঁলোকক চাবলৈ গ'লে। কিন্তু বস্তুটো কি হৈছে, এতিয়া তেনেকুৱা ক্ষেত্ৰত আমাৰ যথেষ্ট ল'ৰা ছোৱালী আছে, দুটা ক্ষেত্ৰত দুজন টিচাৰে একেটা ক্লাছৰুমতে দুটা শ্ৰেণীকোঠা কৰি দুটা বিষয় মানে সম্পূৰ্ণৰূপে আগবঢ়াই নিয়াত এইটো কিন্তু অলপ অপাৰগ হ'ব আৰু ল'ৰা ছোৱালীৰ শিক্ষাটো প্ৰভাৱ পৰিব বুলি ভাবোঁ। ইয়াৰ স্থায়ী সমাধান ক'ত, আচলতে সেইটো ডাঙৰ প্ৰশ্ন। আৰু এনেকৈ কিমান দিনলৈকে, কিয়নো বৰষুণ হ'ব আৰু বৰষুণৰ গোটেই যি সময়খিনি আছে সন্মুখত জুন জুলাই মাহলৈকে, অৰ্থাৎ এইখন বিদ্যালয়ত এনেকৈ গোটেই পাঠদান ক্ষতি হৈ থাকিব কণ শিশুসকলৰ। অজয়, আমি এইখিনি সময়ছোৱাত বিদায় লৈছোঁ, কিন্তু শিক্ষকসকলে নিজৰ সম্পূৰ্ণ যিখন দুৰাৱস্থাৰ ছবি সেয়া দাঙি ধৰিছে। এতিয়া বৰমূৰীয়াসকলে কি কৰে, বিদ্যালয়খনৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লয়, সেয়া কিন্তু লক্ষণীয়। ব্ৰিটিছ সংসদলৈ মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, বিদগ্ধ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ কনিষ্ঠ সেৱক, মাজুলীৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সম্পৃক্ত আৰু এক সৃষ্টিশীল মনৰ অধিকাৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী অসম মুলুকৰ এগৰাকী সত্ৰাধিকাৰ হিচাপে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদত বক্তব্য প্ৰদান কৰিবলৈ ঐতিহাসিকভাৱে এক আমন্ত্ৰণ লাভ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। আৰু এই কৃতিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী 17 জুনৰ সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে ব্ৰিটিছ সংসদৰ কমিটি কক্ষ 15ত অসমৰ বৈষ্ণৱীয় সংস্কৃতি শীৰ্ষক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজন কৰা আৰু 65গৰাকী সাংসদ উপস্থিত থাকিবলগীয়া অনুষ্ঠানটিত অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰা হ'ব। এই অনুষ্ঠানটো অসমৰ ইতিহাসতে এক বিশেষ বা এক বৃহৎ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰথমবাৰ কাৰণে অসমৰ সত্ৰ সংস্কৃতি হৈ আমাক এটি তাত ভাষণ প্ৰদান কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰা হৈছে। আৰু আমাৰ অসমীয়া তাত এটা সংগঠন আছে, আমি যাক চিনু বুলি কওঁ। চিনুৰ সৌজন্যত আচলতে এই অনুষ্ঠানটো হৈছে। তেওঁলোক আচল ঘৰ তেওঁলোকৰ গোলাঘাটত। তাত আমি জনামতে 17 জুনৰ দিনা সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব, অসম দিৱস হিচাপে পালন কৰিব। আৰু তাত তেওঁলোকৰ সেই চিনুৰ নেতৃত্বত থকা শিল্পীসকলে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰি দেখুৱাব। সৰ্বমুঠ 2 ঘণ্টা সময় দিছে, তাৰে আধা ঘণ্টা আমাক বক্তৃতা দিবৰ কাৰণে দিছে, আৰু আধা ঘণ্টা ইন্ট্ৰডাকশ্যনৰ কাৰণে থাকিব, আৰু 1 ঘণ্টা তেওঁলোকৰ নৃত্য গীতৰ কাৰণে থাকিব। আৰু আমাৰ বিষয়টো বাছি দিছে অসমীয়া সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ। আমি ভয় খাইছোঁ, তথাপি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে যদি আশীৰ্বাদ দিয়ে আমি শক্তি লাভ কৰিব পাৰিম, আৰু সেই শক্তিৰে হয়তো নিশ্চয় আমি সেই উদ্দেশ্যত সফল হ'ব পাৰিম। আৰু সেইটো আমাৰ ব্যক্তিগত সফল নহয়, অসমৰ সমাজ জীৱনৰ কাৰণে ইয়াৰ সফলতাৰ কথা জড়িত হৈ আছে, সত্ৰীয়া সংস্কৃতিৰ মান সন্মানৰ কথা জড়িত হৈ আছে। ইয়াৰ পূৰ্বে ব্ৰিটিছ সংসদ ভৱনত কোনো অসমীয়া শুনা নাই আমি, আৰু কোনোবাই গৈছে যদিও শংকৰদেৱৰ ওপৰত বা সত্ৰীয়া সংস্কৃতিৰ ওপৰত এনেকৈ লেকচাৰ দিয়াৰ কথা আমি শুনা নাই। এইটো প্ৰথম। আৰু ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।